বহুত সুযোগ দিলোঁ তোমালোক বাপেক জীয়েক দুয়োকে আৰু নহ'ব তোমালোকে মই দিয়া চৰ্ত ভংগ কৰি নিজেই নিজৰ বিপদ চপাই আনিছা এগৰাকী আইতাকে নিজৰ নাতিয়েকৰ জন্ম দিয়াত কেনেকৈ বাধা দিব পাৰে নমামি সেইখন ঘৰতে থাকিব এসাঁজ ভাতৰ নিমন্ত্ৰণ দিয়া নমামি আৰু বিভানক আৰু নমামিৰ খাদ্যত এইটো মিহলাই দিয়া সেইখন মাৰৰ ঘৰ বিভান মই এৰি থৈ আহোঁতে কি আছিল একোতো নাছিল সেইখন ঘৰক ঘৰ বনাইছে তোৰ মাৰে ঐ আজি প্লেন কি প্লেন মানে পাৰ্টি আকৌ নাই একো নাই এটা কাম কৰ লগৰ গোটেইকেইটাকে মাতি দে আজি পাৰ্টি মই দিম পাৰ্টি আৰু তই দেখোন ভাল ল'ৰা হৈ গৈছিলি ভাই আজি মোৰ জীৱনৰ আটাইতকৈ ভাল দিন আজিতো চেলিব্ৰেশ্যন হ'বই আজিয়ে যিমান পাৰ সিমান খাই ল যি খাওঁ যিমান খাওঁ চব খৰচ মই বহন কৰিম যা মাতি দে চবকে বিষ্ণু কাইলৈ সন্ধিয়ালৈকেহে সময় আছে পইচা উভতাই দিবা নহ'লে ছোৱালীক উভতাই ঘৰলৈ লৈ যাবা আজি ৰাতিটো অপেক্ষা কৰক কাইলৈ ৰাতিপুৱা সমাধান ওলাই যাব মোৰ দৰে মানুহে সন্তান জন্ম দিবই নাপায় ইমান ভাল ছোৱালী এজনী দিছিল ভগৱানে মোক আৰু মই তাইৰ লগত কি কৰিছোঁ মই শাস্তি দিম নিজকে শাস্তি দিম দিনে দিনে বিষ বেমাৰটো বেছি হৈ গৈ আছে ৰাতি টোপনিহে নাহে
বোৱাৰীৰ অলপ যত্ন ল'বা। তাইতো মাক নাই উচিত অনুচিত শিকাবলে। তুমিয়ে তাইৰ মাকৰ দায়িত্ব ল'ব লাগিব। এইখিনিতে জানকী, কি হৈছে তোমাৰ? মই দিনৰে পৰা লক্ষ্য কৰিছো, আইতাক হ'বলৈ পাই তোমাৰ মনত অকণো ফূৰ্তি লগা নাই। কিয় নহ'ব? মই আৰু বিবুৱে কিমান ফূৰ্তি কৰিছোঁ। সন্ধিয়াৰে পৰা গোটেই ঘৰৰ মানুহবিলাকক খবৰ দিয়াইছোঁ। তেনেহ'লে তোমাৰ মুখত হাঁহি নাই কিয়? বিবু আহি পোৱা নাই এতিয়াও, সেইকাৰণে। সি এতিয়ালৈকে অহাই নাই নেকি? ৰাতিয়ে হ'ল দেখোন। এই স্বভাৱবোৰ এৰিবৰ হ'ল তাৰ। মই শাসন কৰিব লাগিব তাক। ঘৈণীয়েকজনীতো মুখৰ মাতেই নাই, ক'ত ভয় কৰিব তাইক? মানুহ এজন কিবা হৈছে? প্ৰেছাৰ উঠিছে কি জানো? মদ খাইছে, গোন্ধাইছে। কি হ'ব? বেয়াকে খাইছে, গম পাইছে নে? তাকে নাই, আছে। হেল্ল', মনে মনে ৰ'বা, গৈ আছোঁ। কি হ'ল তুমি গম পোৱা নাই? কি? আজি অলপ খালোঁ। বাকী ঘৰৰ মানুহবোৰ শুইছেতো, কাকো গম পাবলৈ নিদিবা। মই গম পাইছোঁ তোমাৰ খং উঠি আছে, দিয়া গালি। কিন্তু মোৰ মনটো আজি বহুত ভাল লাগি আছে। কেনেকৈ নোখোৱাকৈ থাকোঁ কোৱা? বেয়া পোৱা নাই দিয়া। তুমি সঁচাকৈ বেয়া পোৱা নাই? জানো তুমি মোক বেয়া পাবই নোৱাৰা। মইহে তোমাক খালি খং কৰি থাকোঁ। কি জানা, আজি মই বহুত ভাবিলোঁ। মই বহুত লাকি তোমাক পত্নী হিচাপে পাই। তোমাক মই কথা দিছোঁ, মই সলনি হ'ম, মই খং কমাম, তোমাক আৰু কেতিয়াও দুখ পাবলৈ নিদিওঁ। মোৰ এই জীৱন তোমাৰ নামত উচৰ্গা নমামি। আজিৰে পৰা তুমি যি কোৱা মই তাকে শুনিম, হ'ব? বিষ্ণু, 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 কি হৈছে তোৰ? কি কৰি আছ তই ইয়াত? হা, নাক কাণ কাটিলি ন? ভাইটি অকণমান ধৰাচোন। ৰ'ব ধৰচোন। চা তাৰ অৱস্থা চা, লাজ লগা নাই? আৰু কি কাম কৰিছ ভাবি চাইছনে? ব'লা, তোমালোকক ধন্যবাদ দেই। নীলাজ খোজ কাঢ়িব নোৱাৰাকে সেই উপাক দিছ।
অঁ বিদ্যুৎ ক বিভান শুনচোন তই আৰু নমামি মোৰ ইয়াত ভাত খাবলৈ আহিব লাগিব কৃষ্ণাকো ফোন কৰিম মই যাম দে কিয় নাযাম ঐ শুন না মই আচৰিত হৈছোঁ জানানে মানে নমামি মোক এবাৰো গালি পৰা নাই অৱশ্যে এটা কাৰণো আছে খালে যে অলপ বেছি ৰোমেণ্টিক হৈ যাওঁ হ'ব হ'ব দে গুড নাইট গুড নাইট চুপ মনে মনে থাক চুপ মাতলামি ক'ত থৈছিলোঁ মই ইয়াৰ কি নমামি এইফালে আছোঁ কিয় কৰ বিষ্ণু এইবোৰ কাম তই কি ভাবিছ তই নিজক এনেকৈ কষ্ট দিলে নমামিৰ কষ্ট কি কমি যাব ভগৱানেতো কি দিয়ে নাজানো ল'ৰাই দিয়ে নে ছোৱালীয়ে দিয়ে সেইকাৰণে দুইখন ফটোৱে লৈ আহিছোঁ
ঘৰ সংসাৰ থকা মানুহ তোৰ কাৰণে ইয়াত এনেদৰে ফচি আছো লাজ নালাগে তোৰ তেনেকৈ মদ খাই ৰাস্তাত বাগৰি থাকিবলৈ বৰ কষ্টত আছো মই মাৰি নিয়া হ'লে ভাল আছে মনে মনে থাক ল চাহ খা এইবোৰ কাম কৰাৰ আগতে তই এবাৰ ভাবিছনে নমামীয়ে এইবোৰ কথা জানিলে কিমান কষ্ট পাব তাই কেনেকৈ সহ্য কৰিব তাই তোৰ এই অৱস্থা আৰু তই যে এনেকৈ মদ খাই পৰি আছ বিভানে সেই কথা গম পালে তোৰ কেনেকুৱা লাগিব নমামীয়ে সেইখন ঘৰত লাজ নাপাবনে কিয় কৰ বিষ্ণু এইবোৰ কাম তই কি ভাবিছ তই নিজক এনেকৈ কষ্ট দিলে নমামীৰ কষ্ট কি কমি যাব নকমে বাঢ়িবহে তোমাক মই কথা দিছোঁ মই সলনি হ'ম মই খং কমাম তোমাক আৰু কেতিয়াও দুখ পাবলৈ নিদিওঁ মোৰ এই জীৱন তোমাৰ নামত উচৰ্গা নমামী আজিৰে পৰা তুমি যি কোৱা মই তাকে শুনিম জীবন বিচাৰে পাল ফুলে সাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰ